নমস্কাৰ খবৰ নিউজ 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী মন্ত্ৰী অতুল বৰাৰ বাসগৃহত পুনৰ বৈঠক আসন বুজাবুজিক লৈ বৈঠকত মিলিত হৈছে অগপ বিজেপি নেতৃত্ব অতুল বৰাৰ বাসভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৈঠকত অগপ নেতা অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী উৎপল দত্ত কমলা কলিতা সত্যব্ৰত কলিতাৰ অংশগ্ৰহণ নিশাও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আসন বুজাবুজিক লৈ হৈছিল গুৰুত্বপূৰ্ণ বৈঠক নিশাৰ বৈঠকৰ উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ মন্ত্ৰী কেশৱ মহন্ত বিজেপিৰ অসম প্ৰভাৰী বিএল সন্তোষ আৰু বৈজয়ন্ত পাণ্ডা পুনৰবাৰ জনাইছো যে মন্ত্ৰী অতুল বৰাৰ বাসভৱনত পুনৰ বৈঠকত মিলিত হৈছে আসন বুজাবুজিক লৈ বৈঠকত মিলিত হৈছে অগপ বিজেপি নেতৃত্ব অতুল বৰাৰ বাসভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৈঠকত অংশগ্ৰহণ অগপ নেতা অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী উৎপল দত্ত কমলা কলিতা সত্যব্ৰত কলিতাৰ অংশগ্ৰহণ আৰু নিশাৰ ভাগতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আসন বুজাবুজিক লৈ হৈছিল গুৰুত্বপূৰ্ণ বৈঠক নিশাৰ বৈঠকত উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ মন্ত্ৰী কেশৱ মহন্ত বিজেপিৰ অসম প্ৰভাৰী বিএল সন্তোষ আৰু বৈজয়ন্ত পাণ্ডা অগপৰ আসন সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত কোনো বিধায়কে দল এৰিব নালাগে কেশৱ মহন্তৰ মন্তব্য প্ৰতিজন বিধায়কে টিকট পোৱাৰ ইংগিত অতুল বৰা ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য যাব দিল্লীলৈ কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিম এতিয়াও নকওঁ বুলি মন্তব্য আগবঢ়াইছে মন্ত্ৰী কেশৱ মহন্তই পুনৰবাৰ জনাইছো যে আজি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে তেখেতৰ প্ৰতিক্ৰিয়া আগবঢ়াইছো পাই আমি কথা বতৰা পাতি ল'ম কিছু কথা চূড়ান্ত হোৱা নাই অলপ পলম হোৱাটো ভাল হৈছে ভাল সিদ্ধান্ত হ'ব পশ্চিম গুৱাহাটীক লৈ পেলাই কিবা তেনেকুৱা সমাধান ওলাইছে নেকি আপোনালোকৰ মই কোনো হেৰিৰ বিষয়ে নকওঁ সমস্যা দিল্লী কেতিয়া যাব দিল্লী কেতিয়া যাব আজি যাব ক'তো মতানৈক্য হোৱা নাই এতিয়ালৈকে কাৰণ কোনো খা খবৰে ওলোৱা নাই কোনো বিধায়কে দল নিশ্চয় এৰিব নালাগিব ভাল সমাধান সূত্ৰ ওলাব আজি হ'ব আমাৰ ইয়াৰ পৰা আমাৰ দলৰ সভাপতি যাব তাৰপিছতে ফণীভূষণ চৌধুৰী ডাঙৰীয়া যাব আৰু বীৰেন বৈশ্য ডাঙৰীয়া শেষত সুধিছোঁ ধৰক কিমানখন আসন আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এইবাৰ মুঠ সংখ্যাৰে কোৱা অসুবিধা হৈছে সংখ্যাটো মই এতিয়া নকওঁ কিন্তু সংখ্যা নোকোৱাই ভাল তাৰে ওচৰা ওচৰি আৰু বৰ্তমানৰ 14খন থাকিবনে আপোনালোকৰ য'ত বিধায়ক আছে আমি ভাবিছোঁ থাকিব আটাইখন ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে যিটো কালি নিশাৰ ভাগলৈকে বৈঠক হৈছিল এতিয়া দিল্লীলৈ যোৱাৰ আগত পুনৰ অগপৰ নেতৃত্বৰ সৈতে আপুনিও বৈঠকত মিলিত হৈছে কিমান একো নাই যিখিনি যিহেতু দিল্লীত আমাৰ ৰাষ্ট্ৰীয় দলৰ নিয়মটো এনেকুৱা যে যেতিয়া আমি দিল্লীলৈকে যাওঁ 99% সমস্যা সমাধান কৰি যাব লাগে যাতে তাতে খুব কম কথা আলোচনাৰ কাৰণে থাকে গতিকে আজি আমি গোটেইকেইটা দল দিল্লীলৈ যোৱাৰ সাৰাংশটো এইটোৱে যে তাৰমানে 95% বা 99% কথাত একমত হৈছে অগপ সন্তুষ্ট নে ডেফিনেটলি তেওঁলোক সন্তুষ্ট নহ'লে আজি তেওঁলোক আমাৰ লগতে দিল্লীত যাব মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত বহিব আৰু সেইটো পৰ্যায়লৈকে যেতিয়া যোৱা হয় তেতিয়া তাত আলোচনাটো 1ৰ পৰা আৰম্ভ নহয় 99ৰ পৰা আৰম্ভ হয় 100ত শেষ হয় কেশৱ মহন্তই কৈছে যে কথাবোৰ কৈ দিল্লীটো পাতিব লাগিব সেইটোৱে 99 আৰু 100ৰ ভিতৰতে খুব বেছি এটা বা দুটা চিট তেনেকুৱা কথা নহয় এটা বা দুটা চিটত কথা পাতিবলগীয়া আছে যিটো আমাৰ পৰ্যায়ত ইয়াত পাতাত অসুবিধা সেইখিনি কথা তেখেতসকলে গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত পাতিব আমি উপস্থিত থাকিম আৰু মই ভাবোঁ যে UPPLৰ লগতো কালি মোৰ ৰাতি কথা বতৰা হৈছিলে UPPLৰ লগতো বিশেষ কোনো সমস্যা নাই আৰু গণ পৰিষদ দলৰ লগতো 98% 97% সমস্যা নাই তেনেকে উত্তৰ মই কেনেকে দিব পাৰিম কওক যেতিয়া আজি যেতিয়ালৈকে আমাৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে সিদ্ধান্ত নলয় আৰু তেওঁলোক গৃহমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত যাব গতিকে সিটৰ ওপৰত যি এনাউন্সমেন্ট হ'ব দিল্লীৰ পৰা হ'ব লাগিব নহয় মই কেনেকে কৰিম চব এই গোটেই কথাটো যোৱাবাৰো আমি ফ্ৰেণ্ডলি ফাইট আমাৰ হৈছে আৰু ইলেকশ্যনত ষ্ট্ৰেটেজিত কেতিয়াবা ফ্ৰেণ্ডলি ফাইটো পাৰ্ট অফ দ্য ষ্ট্ৰেটেজি সেইকাৰণে গোটেই কথাখিনি আজি
গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাসভৱনত যি 2খন গুৰুত্বপূৰ্ণ বৈঠক হ'ব লগত 3টা দলৰো আমি একেলগে লগ পাম তাৰ পিছতে বিষয়খিনি খোলোচা হ'ব কিন্তু যিখিনি কথা আপোনালোকে সুধিছে তাৰ প্ৰশ্নৰ উত্তৰটো মই একানেই দিব নোৱাৰো যেহেতু ইমান এটা উচ্চ পৰ্যায়ত বৈঠক হ'ব বৈঠকৰ আগতে যদি মই গোটেইখিনি কথা কৈ থৈ যাওঁ তেতিয়াহ'লে বৈঠকখন হোৱা নোহোৱাটো মিনিঙে নোহোৱা হৈ গ'ল সমষ্টিত আমি দেখিছো যে আপোনালোকৰ বিজেপিৰ মানুহে বিচাৰিছে যে অগপ নহয় আপোনালোকে খেলক কিয় নিবিচাৰিব আমাৰ বিজেপিৰ মানুহে এজিপিৰ চিট বিচাৰিছে এজিপিৰ মানুহে বিজেপিৰ চিট বিচাৰিছে সেইটোতো গণতন্ত্ৰ নহ'লেতো গোটেইবিলাক মই কালিয়ে কৈছোঁ চব ইমেইলতে হৈ গ'লহেঁতেন মৰাণত আপোনালোকৰ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰিছে যাতে চক্ৰধৰ গগৈক টিকেট দিয়া নহয় তেনেকেতো জালুকবাৰীতো প্ৰতিবাদ কৰি আছে সেইটোতো প্ৰতিবাদটোতো হ'বই কেণ্ডিডেট যদি 2-3জন থাকে তেতিয়াহ'লে ইজন কেণ্ডিডেটক ভাল পোৱা মানুহখিনিয়ে সিজন কেণ্ডিডেটক দিব নালাগে বুলি ক'বই কিন্তু মইতো একোৱেই নাজানো মোৰ বিষয়ে এতিয়া মই তেওঁলোক বেলেগৰ বিষয়ে কথা পাতি আছোঁ কালি এটা কথা কৈছিলে আপুনি যে অসম গণ পৰিষদৰ আসন নকমে যোৱাবাৰতকৈ তেওঁ কিমান সমষ্টিত ইউজুৱেলি নকমে কিহৰ কাৰণে এইটো নিয়ম নহয় এটা মিত্ৰ দল আছে নিজিকে তেওঁলোক এতিয়াতো NDA হৈ যাব নহয় তেতিয়া গণ পৰিষদ আৰু বিজেপি বুলিতো চিন্তাধাৰা নাথাকে NDA হ'ব যে NDA চৰকাৰখন হ'ব লাগে NDA চৰকাৰখন যদি হ'ব লাগে আমাৰ পৰিচয়টো আজি গধূলি NDA হৈ যাব পৰিচয়টো বিজেপি নাথাকে আসন বুজাবুজিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 95 পৰা 99% আসন বুজাবুজি সম্পন্ন হৈছে আৰু আনুষ্ঠানিকতা বাকী আছে আৰু তাৰ বাবে এখন দুখন আসনক লৈ জটিলতা আছে সেই জটিলতাৰ অৱসান ঘটাবলৈ যাব দিল্লীলৈ যাব মই এটা কথাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য য'ত ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে 95 পৰা 99% আসন যি বুজাবুজি সেয়া সম্পন্ন হৈছে এই সন্দৰ্ভত আলোচনা অব্যাহত আছে কিন্তু এক বা দুখন আসনক লৈ কিছু মতানৈক্য তেওঁলোকৰ মাজত আছে অৰ্থাৎ কিছু জটিলতা আছে যাৰ সমাধান সূত্ৰ বিচাৰি তেওঁলোক যাব দিল্লীলৈ দিল্লীতে সকলো সমাধান হ'ব বুলি তেওঁ উল্লেখ কৰিছে লগতে আগন্তুক নিৰ্বাচনত এক ফ্ৰেণ্ডলি ফাইট হ'ব বুলি তেওঁ উল্লেখ কৰি ব্যক্ত কৰিছে যে ষ্ট্ৰেটেজি পাৰ্ট অফ ষ্ট্ৰেটেজি বুলি তেওঁ উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সন্দৰ্ভত নিশ্চয়কৈ অধিক তথ্য আমি লাভ কৰিম কিন্তু আজি ইতিমধ্যে এই তালিকা প্ৰস্তুত হোৱাৰ পিছতে অগপৰ বিজেপি নেতৃত্ব যাব নতুন দিল্লীলৈ তাতেই প্ৰথম পৰ্যায়ৰ যিখন তালিকা সেয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তেওঁলোক উভতি আহিব আৰু এই সন্দৰ্ভত খবৰ বাতৰি থাকিব সময় হৈছে সৰু বিৰতিৰ নিশা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় টিকট প্ৰত্যাশীৰ একাংশ সমৰ্থকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী চিপাঝাৰ বিজেপি বিধায়ক বিনন্দ শইকীয়াৰ সমৰ্থনত উত্তাল পৰিৱেশৰ সৃষ্টি হয় নিশাৰ দৃশ্য ইয়াৰ বিজেপি কাৰ্যালয়ৰ সন্মুখত ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী আৰু যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে বৰ্তমান প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি আছে প্ৰতিটো ৰাজনৈতিক দলে সেই সময়ছোৱাতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত নিশাৰ ভাগত এই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বিশেষকৈ চিপাঝাৰৰ যিসকল বিজেপি সমৰ্থক আছে তেওঁলোকে বিনন্দ শইকীয়াৰ সমৰ্থনত এই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বিনন্দ শইকীয়াক টিকটৰ দাবীত এই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰে যদি এজিপিক দিয়ে আমি এইটো কথা কোনো কাৰণত নামানো যদিকে চিপাঝাৰত 3 বছৰ এজন MLA আছে যেহেতু তেখেতে 2 বছৰ কংগ্ৰেছত আছিলে এবছৰ মানে 5 বছৰ বিজেপিৰ পৰা হৈছে গতিকে আমি তেখেতক আমি এইবাৰো বিজেপিৰ হয় চিপাঝাৰৰ টিকেটটো দিয়াটো আমি বিচাৰো যোৱা লোকসভা ইলেকশ্যনত 20,000 ভোট লিড দিছো চিপাঝাৰে এমপি ইলেকশ্যন কি কাৰণত চিপাঝাৰত বিজেপিক টিকেটটো নিদিয়ে আমি এটাই কথা বিশ্বাস আছো চিপাঝাৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিনন্দ শইকীয়াক টিকটটো দিব লাগে যিহেতু তেখেতৰ 15 বছৰ অভিজ্ঞতা আৰু সকলো উন্নয়নত তেখেতৰ হাত আৰু এইখিনি কথা আমি সংগঠনৰ যিটো এতিয়া উত্তৰণ হৈছে মানে সেইটো বিনন্দ শইকীয়াৰ কাৰণে হৈছে 6 মাসৰ ভিতৰত কংগ্ৰেছে ঘোষণা কৰিব প্ৰথমখন তালিকা আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব স্ক্ৰিনিং কমিটিৰ বৈঠকত প্ৰস্তুত হ'ব প্ৰথমখন পৰ্যায়ৰ প্ৰাৰ্থী তালিকা গুৱাহাটীত সংবাদমেলযোগে তালিকা ঘোষণা কৰিব কংগ্ৰেছে এবাৰ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা
প্ৰথমবাৰৰ বাবে অসমত সফলভাৱে সম্পন্ন হ'ল বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ এখন বিশেষ বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ কৰা হয় ৰেলৱে সুৰক্ষা আয়ুক্ত মহম্মদ লতিফ খানৰ তত্বাৱধানত বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ কৰা হয় ৰেলৱে সুৰক্ষা আয়ুক্তৰ প্ৰতিবেদনৰ পিছত অসমত বিদ্যুৎ চালিত ৰেল চলোৱা হ'ব উল্লেখযোগ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰেল চলোৱাৰ বাবে ইতিমধ্যে ৰেলপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰেলপথসমূহ বৈদ্যুতিকৰণ কৰা হ'ব উদালগুৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত উদালগুৰি ভাৰত ভূটান সীমান্তত বহুকেইখন গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ভূটানৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে উদালগুৰিৰ ননৈ খাস বস্তি দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰে অঞ্চলটো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰৱ যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী কাণসাৰনাৰ বিয়াগুম বন বিভাগৰ পিছত গম পাই পেলাই আমি চুলি পুলি ওলাই পলাইছোঁ পিছত আৰু মালিকে পিছত কিবা পলাই গ'ল পিছত আমি যেনে তেনে সৰু ল'ৰাটোক লৈ পেলাই পলাই গ'লোঁ দুটা ল'ৰা আছিল কষ্ট মষ্টকৈ ডাঙৰ ডংগুটো কিবাটো ডংটো ভাঙা আছিল দলংটো যেনে তেনে পাৰ হ'লোঁ আৰু আমি সন্ধিয়া তিনিটা ঘৰ শেষ হৈ তাৰোপৰি পৰিয়ালৰ এতিয়া মানে কোনো অৱস্থাই নোহোৱা হৈ গ'ল তেওঁলোকৰ গতিকে এই বিভাগীয় কৰ্তৃপক্ষ যিটো আছে আমাৰ বন বিভাগ তেওঁলোকে আজিলৈকে মানে চকু মুলিয়ে নাচালে ফৰেষ্টাৰ নাহে ইয়াত ফৰেষ্টাৰ কেতিয়াও নাহে তেওঁলোকক ফোন কৰিলে তেওঁলোকে চুইচ অফ মোবাইলত ফোন কৰিলেও চুইচ অফ তেওঁলোকে কয় বোলে যদি খবৰ লৈ আমাক জনাব হাতী আহিলে কিন্তু তেওঁলোক নাহে 20 ফেব্ৰুৱাৰী নিশা ঢেকিয়াজুলিৰ কলাইগাঁও বালিগাঁৱত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডত জড়িত দ্ৰুপিত কৰায়ত্ব কৰি ফাঁচীৰ দাবী ৰাভা শিল্পী সমাজৰ তৰুণ চন্দ্ৰ ৰাভাই বালিগাঁৱৰ ঘটনাটোক জঘন্য কাণ্ড আখ্যা দি উক্ত ঘটনাৰ উচিত তদন্তৰ দিহা কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায় অসমৰ জাতীয় সংগঠনসমূহকো এই ক্ষেত্ৰত মাত মাতিবলৈ আহ্বান ৰাভা শিল্পী সমাজৰ এই ঘটনাত ঢেকিয়াজুলি বালিগাঁৱৰ মানে যিটো ঘটনা মানে গোটেই মানৱ জাতিটোক লজ্জানত কৰা ঘটনা এই ঘটনাত আমি ৰাভা শিল্পী সমাজে গৰিহণা দিছোঁ আৰু গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰশাসনে অতি সোনকালে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি ৰাভা শিল্পী সমাজ তথা ৰাভা আঠেকমু চামজাৰ পৰা আমি টানি অনুৰোধ জনাইছোঁ কাৰণ আজি 11 দিন পাৰ হৈ গ'ল 11 দিন পাৰ হৈ যোৱাৰ পিছত ইমান এটা ডাঙৰ ঘটনাত দোষীসকলক এতিয়াও কৰায়ত্ব কৰিব নোৱাৰাটো আমি ভাবোঁ যে সেইটো এটা প্ৰশাসনৰ এটা দুৰ্বলতা বুলি ভাবোঁ যাতে সেইটো মানে আমাক প্ৰমাণ কৰি দেখুৱাব লাগে অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক বিজেপি পৰাভূত কৰিবলৈ প্ৰয়োজনীয় নিজে নিৰ্বাচন নেখেলাৰ ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰ দল অসম জাতীয় পৰিষদৰ স্থিতিৰ বিপৰীতে গৈ বিজেপি বিৰোধী দলসমূহলৈ চিকিৎসালয়ৰ পৰাই চিঠি লিখি আহ্বান জনাইছে অখিল গগৈয়ে নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিজেপি বিৰোধী শক্তিক একগোট হোৱাৰ আহ্বান বিজেপিৰ লগতে এআইডিএফকো সাম্প্ৰদায়িক দল আখ্যা দি এআইডিএফৰ বিৰুদ্ধেও অখিল গগৈৰ মন্তব্য এআইডিএফ নাথাকিলে কংগ্ৰেছ নেতৃত্বত মহাজোঁটত চামিল হ'বলৈ আগ্ৰহ প্ৰকাশ অখিল গগৈ উল্লেখযোগ্য যে এজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত নমাৰ ঘোষণা কৰিছিল ৰাইজৰ দলে কংগ্ৰেছ এআইডিএফ আৰু বিজেপিৰ সৈতে কোনো পৰিস্থিতিতে মিত্ৰতা সম্ভৱ নহয় বুলি এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি থৈছে ইয়াৰ পিছতো এআইডিএফ নাথাকিলে মহাজোঁটত চামিল হোৱাৰ অখিল গগৈৰ আহ্বানে এজেপি আৰু ৰাইজৰ দলৰ মাজত মতভেদ স্পষ্ট কৰি তুলিছে এই দূৰত্বত দল দুটাক আগন্তুক নিৰ্বাচনত বিপদত পেলোৱাটো খাটা বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিয়ক বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ সেই দলটো হ'ল এআইডিএফ সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ এই দলক লগত ল'লে আমি নৈতিকভাৱে মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ অজিত কুমাৰ ভূঞা আটাইকে বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ দেশবাসী আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি আৰএছএছ এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত
যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশৰ প্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই মই অসম জাতীয় পৰিষদ কংগ্ৰেছ CPI CPIM CPIML ৰাইজৰ দল আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ কৰক আনফালে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী দলসমূহ একলগ হোৱাৰ আহ্বানেৰে চিঠি লিখিছিল ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে বিশেষকৈ AIUDFক বাদ দি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বুলি জনাইছিল অখিল গগৈয়ে অখিল গগৈৰ সিদ্ধান্তৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত AJPয়ে কেতিয়াও বিজেপি আৰু কংগ্ৰেছৰ সৈতে একলগ নহয় বুলি পুনৰ স্পষ্ট কৰি দিয়ে অখিল গগৈৰ বক্তব্য ৰাইজৰ দলৰ নিজস্ব ধাৰণা বুলি মন্তব্য কৰি কংগ্ৰেছৰ সৈতে AJPৰ কেতিয়াও মিত্ৰতা নহয় বুলি স্পষ্ট কৰে লুৰিণজ্যোতি গগৈয়ে একেদিনে দুইটাকৈ সহযোগী দলৰ দুজনকৈ শীৰ্ষ নেতাৰ পৰস্পৰ বিৰোধী মন্তব্য এতিয়া দলকেইটাৰ মিত্ৰতা কোন দিশে গতি কৰিব সেয়া হ'ব লক্ষণীয় আমিতো আগৰ পৰাই আমাৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰি আহিছোঁ আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ পৰা সমদূৰত্ব আমি বৰ্তাই ৰাখিছোঁ সেইটো ষ্টেণ্ড আমাৰ আছে আজিও চলি আছে সেই ষ্টেণ্ড আৰু অনাগত দিনতো থাকিব কিন্তু আপোনালোকৰ দলৰ অংশীদাৰ ৰাইজৰ দলে কিন্তু কৈছে তেওঁলোকে চামিল হ'বলৈ প্ৰস্তুত নাই আমিতো আমাৰ কথা কৈ আছোঁ চক আমাৰ দৃষ্টিভংগী স্পষ্ট তাত কোনো স্পষ্টতা নাই সেই সময়ত যিটো কৈছিলোঁ আজিও একে আছে ভৱিষ্যতেও একে থাকিব দৰকাৰ হ'লে অখিল গগৈ নেখেলোঁ বুলি কৈছে কি ক'ব এই ক্ষেত্ৰত নহয় চক সেইটো তেওঁলোকৰ নিজা দৃষ্টিভংগী তেওঁলোকে কেনেকৈ গোটেই বিষয়টো আগবঢ়ায় কিন্তু আমাৰ অন প্ৰিন্সিপল যিটো ডিচিশ্যন সেইটো হ'ল যে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো ধৰণৰ আদৰ্শগত পাৰ্থক্য নাই 2014 চনৰ 31 ডিচেম্বৰলৈকে কংগ্ৰেছে বিদেশী বোজা জাপি দিব খুজিছিল বিজেপিয়ে কা আনি দিলে অবৈধ হিন্দু বিদেশী বোজা জাপি দিছে ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে AIUDFও অত্যন্ত ভয়াৱহ গতিকে সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ যিটো এজেণ্ডা সেই এজেণ্ডাৰ লগত কেতিয়াও জাতীয়তাবাদ একেলগে থিয় হ'ব নোৱাৰে একেলগে চৰকাৰী নলা বেদখলৰে জাগিৰোডৰ দৈয়াং বেলগুৰি গাঁৱত একাশৈ খান্দিছে বৃহৎ পুখুৰী বাৰিষা হলে এই নলাটোৰে ওলাই যায় পানী কিন্তু এই নলাটো বন্ধ কৰি দিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰ বানত বুৰ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে এই বিষয়ে মৰিগাঁও জিলা উপায়ুক্তক লিখিত আবেদন দাখিল কৰিছে যদিও এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা প্ৰথম কথা পুখুৰীখিনি তেওঁলোকে খান্দিছে এই অঞ্চলৰ পুখুৰী খন্দাৰ পিছত পানীটো ওলাই যাব নোৱাৰে গোটেই পানীটো ব্লক হৈ থাকে গোটেই এইখিনি অঞ্চলৰ আপোনাৰ পানীটো ওলাই যাব নোৱাৰে খেতি হ'ব নোৱাৰে প্ৰথম সমস্যা সেইটো আৰু এটা কথা এই জান এটা আমাৰ আছে পূবৰ পৰা সেই জানটো গোটেইটো ব্লক কৰিছে জানটো ব্লক কৰাৰ কাৰণে আমি যথেষ্ট পানী অসুবিধা হৈছে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে জানটো ব্লক অসুবিধা মানে পানীটো ওলাই যাব নোৱাৰে পানী সম্পূৰ্ণ ব্লক হৈ থাকে সেই পানীটো ওলাই যাব নোৱাৰা কাৰণে খেতি কৰিব নোৱাৰোঁ আমি এই ক্ষেত্ৰত বন বিভাগ বা মিন বিভাগ কোনো একশ্যন নগাঁও জিলাৰ সাতাকৈ বিধানসভা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান 84 নং বটদ্ৰৱা বিধানসভা সমষ্টিটোৰ এইবাৰ প্ৰথম পৰ্যায়ৰ অৰ্থাৎ 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটাৰে যে কাক নিৰ্বাচিত কৰিব সেয়া হ'ব লক্ষণীয় যোৱা 5টা বছৰ বিজেপি দখলত থকা বটদ্ৰৱা পুনৰ বিজেপি নিজৰ দখললৈ আনিবনে নাই তাক লৈ ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া চিন্তা চৰ্চা চলিছে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী আঙ্গুলতা ডেকাই লাভ কৰিছিল 44343টা ভোট কিন্তু এইবাৰ কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটে বিজেপিৰ প্ৰভাৱ পেলোৱাৰ সন্দেহ আছে ইয়াৰ উপৰিও নৱগঠিত অসম জাতীয় পৰিষদেও বিজেপিত যে কিছু খহনীয়াৰ সৃষ্টি কৰিব সেয়া লক্ষণীয় সমষ্টিটোত বিজেপি চৰকাৰ দিনৰ যথেষ্ট উন্নয়নৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে ৰাইজ উপকৃত হোৱা বুলি একাংশই মত প্ৰকাশ কৰিছে যদিও আন একাংশই সমষ্টিটোত কোনো উন্নয়নেই হোৱা নাই বুলি মন্তব্য কৰিছে আমাৰ বটদ্ৰৱা সমষ্টিত আমি এনেকুৱা প্ৰতিনিধি বিচাৰিছোঁ যিজনে সমাজখনত বিভেদ সৃষ্টি নকৰে সমাজখন একতাৰে হিন্দু মুছলিম একতাৰে আগবঢ়াই নিব পাৰে আৰু প্ৰত্যেক ঘৰ মানুহৰ যাতে উন্নতি সাধন হয় আমি তেনেকুৱা এখন চৰকাৰ